এই ঘটনাটো হ'ল আচলতে মূল ইছ্যুটো হ'ল এটা পেট্ৰল পাম্পক অইল ইণ্ডিয়াৰ যিটো মাটি আছিলে এই মাটিখিনি বনিয়া গোষ্ঠীক লিজত দি পেট্ৰল পাম্পটো চলাই আছিলে। তাৰ দুটা ফৈদৰ মাজত যুদ্ধ হৈছিলে, কাজিয়া হৈছিলে। সেইটো সময়তে শংকৰজ্যোতি বৰুৱা হত্যা কেইজনমান ব্যক্তি উপস্থিত হৈছিলে। আমি সংবাদ মাধ্যমৰ পৰা জানিব পৰা মতে এই উত্তৰ পৰিস্থিতি হ'ল পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাই যিটো স্পষ্টকৈ ক'লে যে অইল ইণ্ডিয়াই যদি এনেধৰণে মাটি আবণ্টন দিয়ে বনিয়া গোষ্ঠীক, তেতিয়াহ'লে আমাৰ থলুৱা খিলঞ্জীয়াকো মাটি আবণ্টন দিয়ক, আমি বেপাৰ বাণিজ্য কৰিম। এই কথাটো ঢাকিবৰ কাৰণে আচলতে কোনোবা ৰাজনৈতিক নেতাই গ্ৰেপ্তাৰ কৰি হেণ্ডকাপ লগাই ঘূৰাই ভয় ভাবুকে আচলতে ভীতিগ্ৰস্ত কৰিবলৈ বিচাৰিছিলে, ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছিলে। এই হত্যাটো হত্যা কৰা নাই, এতিয়া গণ বিস্ফোৰণ হৈছে আচলতে। ডিব্ৰুগড়লৈকে দুলীয়া দলে সমগ্ৰ অসমত ইয়াৰ মানে প্ৰতিফলন ঘটিছে। আৰু ইতিমধ্যে চৰকাৰ আৰু প্ৰশাসনৰ চকুলা চকু ওলাই পৰিছে যে তেওঁলোকে গ্ৰেপ্তাৰ আৰু হেণ্ডকাপ লগাই অসমীয়া জাতীয় সত্তাটোক তেওঁলোকে যদি ভয় ভাবুকিৰে ভীতিগ্ৰস্ত কৰিম বুলি আহিছে, তেওঁলোকে ভুল ভাবিছে। ইয়াৰ প্ৰত্যুত্তৰ হ'ব। আৰু শংকৰজ্যোতি বৰুৱাই মুকলি আকাশৰ তললৈ অহালৈ আমি বাট চাইছো। যদি সোনকালে মুকলি আকাশৰ তললৈ নাহে, আমি ৩২টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কিন্তু হাত সাৱটি গোয়েন্দাকে আমি বিশেষভাৱে আমি পদক্ষেপ ল'ম বুলি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি ঘোষণা কৰিছোঁ। নেতাৰ ষড়যন্ত্ৰত তেওঁলোকে বলি হৈছে। গতিকে আৰক্ষী প্ৰশাসনক কৈছো যে তেওঁলোকৰ নিজৰ চাবিকাঠি নিজৰ হাতত ৰাখক। কেৱল ৰাজনৈতিক নেতাৰ মানে কেৱল ক্ষমতাৰ মূৰত ধৰিছে। এই ক্ষমতাৰ মূৰত ধৰাৰ ফলত এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছে। গতিকে আৰক্ষী প্ৰশাসনৰ এই ক্ষেত্ৰত সতৰ্ক হওক আৰু সজাগ হওক, নহ'লে তেওঁলোকৰ কাৰণে নিজে পথাৰ মাৰিছে বুলি এই কথাটো ৰাইজে ভাবিবলৈ বাধ্য হ'ব। কালিৰ পৰা দেখিব পাইছো যি শংকৰজ্যোতি বৰুৱাৰ এটা ভিডিঅ' ফুটেজত আমি দেখিছিলো আপোনাৰ এটা পেট্ৰল পাম্পত তেওঁলোকে যিখিনি কৰিছিল, আমি তাৰ ভিতৰৰ পৰা আমি নাজানো। কিন্তু তেওঁ হেণ্ডকাপ লগোৱাৰ তাত কোনো আমি যুক্তি দেখা নাই। অসমীয়া স্বাভিমানত তেওঁলোকে হেণ্ডকাপ লগাইছে, শংকৰজ্যোতি বৰুৱাক তেওঁলোকে হেণ্ডকাপ লগোৱা নাই। গতিকে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো, কোনোবা বনিয়া গোষ্ঠীয়ে কোনোবা অনা অসমীয়া যদি অসমত যদি ব্যৱসায় কৰিবলৈ আছে, অসমত যদি থাকিবলগীয়া আছে, তেওঁলোকে কিন্তু অসমীয়া স্বাভিমানক কিন্তু আঘাত সানিব নোৱাৰিব। প্ৰথম কথা। আৰু দ্বিতীয় কথা, শংকৰজ্যোতি বৰুৱাক কালি যি ন্যায়ালয়ে হেণ্ডকাপ লগাই ঘূৰাই ফুৰিছিলে, সেই হেণ্ডকাপ লগাই ঘূৰাই ফুৰাটো কিন্তু আমি কোনো পৰ্যায়ত যুক্তি হিচাপে আমি মানি ল'ব নোৱাৰো। তেনেকুৱা আৰু বহুত ডাঙৰ বহুত আমাৰ ডিব্ৰুগড়খনত মুকলি আকাশত ঘূৰি ফুৰিছে চোৰ ডকাইত। তেওঁলোকক প্ৰশাসনে দেখা নাই নেকি আজি ইমান 18 বছৰে? যদি তেওঁলোকে প্ৰশাসনে দেখা নাই, তেতিয়াহ'লে আমি প্ৰশাসনক দেখাই দিব আমি চেষ্টা কৰিম। আমি দেখাব পাৰিম যে তেওঁলোক কোনবিলাক মানুহে মুকলি আকাশত ঘূৰি ফুৰিছে আৰু কোনবিলাক মানুহক কিন্তু তেওঁলোকে হেণ্ডকাপ লগাই ন্যায়ালয়ত ঘূৰাই ফুৰিছে। সেই কথা আমি কিন্তু কেতিয়াও যুক্তি হিচাপে মানি ল'ব নোৱাৰো। আৰু যদি শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰেই যদি মুক্তি নিদিয়ে, তেতিয়াহ'লে কিন্তু ইয়াতকৈ ভয়াৱহ পৰিস্থিতি আমাৰ ডিব্ৰুগড়ত হ'ব, অসমত হ'ব। আৰু বনিয়াসকলে তেওঁলোকে য'ত বেদখল কৰি ৰাখিছে আমাৰ অসমীয়া মানুহৰ, অসমীয়া স্বাভিমানৰ, অসমীয়া মানুহৰ নিজৰ মাটিসমূহ দখল কৰি ৰাখিছে, সেই দখলসমূহ কিন্তু অতি শীঘ্ৰেই তেওঁলোকে এৰি যাবলৈ আমাৰ বাধ্য হ'ব। ধন্যবাদ। গ্ৰহণযোগ্য কথা নহয়, কাৰণ এজন প্ৰাক্তন ছাত্ৰ নেতাক এইদৰে একদম আপোনাৰ কোৰ্টৰ ন্যায়ালয়ৰ ভিতৰত যে আপোনাৰ হেণ্ডকাপ লগাই ঘূৰাই ফুৰিছে, এইটো এটা বহুত লাজ লগা কথা। কাৰণ তেওঁ এজন জাতীয়তাবাদী, এজন প্ৰাক্তন ছাত্ৰ নেতা। তেওঁ কি এনেকুৱা অপৰাধ কৰিলে তেওঁক যে আপোনাৰ হেণ্ডকাপ লগাই ঘূৰাই ফুৰিবলগীয়া হৈছে? কাৰণ ডিব্ৰুগড় চহৰত আমি দেখিম, ডিব্ৰুগড় চহৰত সমগ্ৰ অসমত এনেকুৱা দাগী অপৰাধী বহুত আছে। সেই অপৰাধীবিলাকতো আমি দেখা নাই কোনোদিন হেণ্ডকাপ লগাই ৰাজপথত ঘূৰাই ফুৰা। কিন্তু শংকৰজ্যোতি বৰুৱা এজন প্ৰাক্তন ছাত্ৰ নেতাক সৰু এটা মানে বনিয়া গোষ্ঠীয়ে কেছ এখন দিলেই বুলিয়ে যে তেওঁক লগালগ কৰেক্ট কৰি হাতত হেণ্ডকাপ লগাই পিনি যে একদম মানে ন্যায়ালয়লৈ লৈ যাব, ন্যায়ালয়ৰ জেল হাজতলৈ প্ৰেৰণ কৰিব, এইটো কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য কথা নহয়। আমি ইয়াক তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ আজি আমাৰ সকলোকে আজি এটা ইগত লাগিছে। কাৰণ এজন ছাত্ৰ নেতাক এনেধৰণে যদি হেণ্ডকাপ লগাই ফুৰিছে, তেনেহ'লে দাগী অপৰাধীবিলাক তেওঁলোকে কি গতি কৰিব? এইটো বহুত ভাবিবলগীয়া কথা। আৰু আমি অতি সোনকালে শংকৰজ্যোতি বৰুৱাক মানে মুকলি আকাশলৈ আনিবলৈ অনুৰোধ জনাইছো। আৰু যদি নানে তেনেহ'লে আমি ইয়াত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম বুলি আমি